হয় 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 ছাৰে চাইকেল মাৰি আহে ক্লাছ খেদি লয়হি ভাগৰ লাগিলে মানে ভাগৰৰ আমাৰ টিফিনৰ পাছত মানে ভাগৰৰ মুখখন যেতিয়া দেখে তেখেতে হয় ইমান ভাল লাগিলে কথা পাতি পেলাই হয় হয় তোমালোকে খবৰ চবৰ লৈ থাকিবা কিবা কিবি দৰকাৰ হলে জনাবা আমি যদি হয় পাৰো মানে যেনেকে হয় আৰু হয় বাইদেউ ন হয় অকলশৰীয়া মানুহ যেতিয়া হয় হয় আপোনাক আৰু এদিন মই ভিডিঅ' কলিং কৰি দেখুৱাম মোক কৰিব হা আজি বেলেগ কোনোবা বেলেগ এদিন এদিন আগতে হয় মোক জনাই দিলে হ'ল সেইটো সময়ত মই হয়তো মানে অৱশ্যে মই ঘৰৰ পৰা কাম কৰো মোৰ মানে অফিচ ছিংগাপুৰত গতিকে মই হয় মোৰ 6:30 পৰা ৰাতিপুৱা 3:30লৈকে মোৰ অফিচ হয় তাৰপিছত আৰু মই ফ্ৰী থাকো হয় গতিকে সেইখিনি সময়তো পাৰিম কথা পাতিব খালি নিশ্চয় আগতে কৈ দিলে তেতিয়া মই প্ৰস্তুত হ'ব পাৰিম আৰু মানে ঠিক আছে সেইটোৱে কথা বাইদেউ আৰু ঠিক আছে হ'ব বাইদেউ ঠিক থেংক আছে ইউ দেই হ'ব বহুত বাইদেউ ধন্যবাদ বহুত হ'ব ধন্যবাদ আমাৰ মধ্যজালনী প্ৰাথমিক বিদ্যালয়ৰ একালৰ শিক্ষক শ্ৰীযুত ফটিক কাকতি ছাৰ তেখেত বৰ্তমান বয়সৰ লেখে তেখেত এতিয়া 100 বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু আজি আমি ছাৰক দেখা কৰিবলৈ আহিলোঁ যিহেতু আমাৰ মাজে মাজে মই আহোঁ তেখেতৰ ওচৰলৈ আৰু মোৰ এজন বন্ধু থাকে তেখেতৰ যোগেদিও মই ছাৰৰ খবৰ বাতৰি লওঁ তেখেতৰ সমীপৰে চুবুৰীয়া ইন্দ্ৰেশ্বৰ নেওগ তেওঁৰ মুখে খবৰ বাতৰি লওঁ আৰু এতিয়া মানে আমাৰ অইল ইণ্ডিয়া প্ৰতিষ্ঠা কৰা পূব জালনী পশ্চিম জালনী আৰু মধ্য জালনী এই তিনিখন স্কুলৰ সোণালী জয়ন্তী সমাগত আৰম্ভণি অনুষ্ঠান কাইলৈৰ পৰা আৰম্ভ হ'ব আমি ভাবোঁ এই সুযোগতে আমি ছাৰক আমি গোটেই অনুষ্ঠানটোৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক তেখেতক আমি সুঁৱৰিয়ে দেখুওৱাৰ চেষ্টা কৰিছোঁ ছাৰৰ পৰা দুআষাৰ মনৰ কথা জানিবলৈ বিচাৰিছোঁ হয় মৃগেন হাজৰিকা হয় হয় সেইবিলাক হয় মই আগত আমাৰখন মধ্যত আছিলে আকৌ তালৈ গ'ল এনেকুৱা ধৰণৰ কিছুমান ফল বতল হৈ আছিলে আটাইখিনিৰ লগতে মিলা বিচাৰকে চলিছিল আপুনি আমাৰ দণ্ডি কেওট ছাৰক পাইছিল তেখেতে পহিলা হেৰি বুলি ক'ব পাৰি বৰুৱা কেম্পত হয় হয় বৰুৱা কেম্প টিপলিং বৰুৱা কেম্পৰ তাৰপিছত আপোনাৰ কালিদাস হাজৰিকা তেওঁ কেঞ্চাৰ হৈ পেলাই হেৰিত ঢুকালে তেখেতসকলৰ প্ৰথম হেৰি খোলা বুলি ক'ব পাৰি আৰু হেৰি বৰুৱা কেম্পত 16 নম্বৰ হয় 14 আছিলে 14 আছিলে ন সেইখিনি স্কুলকেইখন আপোনাৰ অইল ইণ্ডিয়াই মূল দুলীয়াজানখনত প্ৰতিষ্ঠা কৰাৰ আগলৈকে এই গোটেইকেইখন স্কুলৰ আগতে ডিগবৈত আছিল হয় ডিগবৈত এই পুৰণা শিক্ষকবিলাক জীয়াই মানে ইয়ালৈ আনিলে পুৰণা যিবোৰ তাত ডিগবৈত আছিলোঁ সেই পুৰণা শিক্ষক ইয়ালৈ আনি পেলাই মই বৰুৱা কেম্পত পালোঁ বৰুৱা কেম্প বৰুৱা কেম্পত গম পাইছোঁ টিপলিং বৰুৱা কেম্পত তাত দিলে মোক কোৱাৰ্টাৰ তেতিয়া তাত ছাত্ৰ ছাত্ৰী কিমান আছিলে বাৰু তেতিয়া সেই সময়ত মানে আছিলে বিএনচিঙৰ এখন ট্ৰাক আছিলে গাড়ী ৰাতিপুৱা অনা নিয়া কৰে আমাৰ মানে মৰ্ণিঙত হয় স্কুল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী হয় সেই একেখন হেৰিয়তে অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰীত সেইখনৰ তাৰ পিছৰ পৰ্যায়ত এই তিনিখন বিদ্যালয়ত স্থাপন কৰিলে একে চনতে একেখনতে কৰিলে আমাৰ মানে মৰ্ণিঙত কৰিবলৈ ধৰিলে প্ৰথম বৰুৱা কেম্পত প্ৰতিষ্ঠা কৰিছিলে বৰুৱা কেম্পত মানে সব পশ্চিম পূব একেলগে আছিলে চব সেই একে আছিলে এই বস্তুটোৱে লাগে মানে কি আমাৰ মাহঁতে স্কুলত পঢ়িছিলেতো মাহঁতে কৈছে যে আগতে হাই স্কুলত হৈছিলে তেতিয়া তিনিটা হেৰি আছিলে মানে পূব পশ্চিম একো নাছিলে একেলগে আছিলে হেডমাষ্টাৰ এজনে আছিলে এজন হেডমাষ্টাৰ আণ্ডাৰতে সব এজন আছিলে এই মায়ে মোক কথাটো কৈ কৈছে সেইকাৰণে কথাটো ভালকে বুজিলে বুলি কৈছে হেৰি তেখেতে হেৰিয়ৰ পৰা আহে ৰাতিপুৱা কি বুলি কয় উশাপুৰৰ পৰা আৰু ছাৰ দুটা কথা সুধি লৈছো দেই আপুনি মৃগেন হাজৰিকা ছাৰৰ কথা ক'লে যে মৃগেন হাজৰিকা ছাৰৰ কথা ক'লে যে পশ্চিম জাননী প্ৰিন্সিপাল হেডমাষ্টাৰ আছিলে পিছত তাৰ লগতে বৰা ছাৰ বুলি এজন আছিলে যে বৰা মানে এই মুখখন অকণ জোঙাকে আছিল উশাপুৰ চাইডৰ এফালৰে আছিলে
মেঘেন আছিলে আনেজতো আছিলে তাৰপিছত কিছুমান পাহৰি গৈছোঁ হয় মানে এই স্কুলখন ছাৰ প্ৰথম অৱস্থাত মানে কি কনচেপ্টত আৰম্ভ কৰিছিলে এই জালনী স্কুলবোৰ? আমাৰ হেৰি পাহৰি গৈছিলোঁ কানুগাঁও। কানুগা হয় কানুগাই কৰিছিলে আৰম্ভ কৰিছিল তেতিয়া আৰম্ভ কৰিছিলে তেতিয়া তাৰমানে বৰুৱা কেম্পতে হৈছিলে স্কুলখন বুঢ়া কামৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু তাত মানে কানুগাই মানে চব ফেচিলিটি দিছিলে হয় তাৰমানে অইল ইণ্ডিয়াত চাকৰি কৰা মানুহখিনি ল'ৰা ছোৱালীখিনি তাত পঢ়িছিলে আমাৰ বিলাকক গভৰ্ণমেণ্টে হয় পেমেণ্ট কৰিছিলে হয় আমাৰ বিলাক যিবোৰ বি আই আণ্ডাৰ আছিলে সেইখিনি গভৰ্ণমেণ্টৰ পৰা দিছিল আমাক পেমেণ্ট হয় আমি বিচাৰিছিলোঁগৈ কেবি কানুগাক কৈছিলোঁ যে আমাকো কিবা এটা দিয়ক হয় কমেওতো 50 টকা তেতিয়াতো দৰমহা কমটো হয় 50 টকাকৈ দিয়ক হয় নহয় আমি সেইটো দিব নোৱাৰোঁ হয় আমি ফেচিলিটিবিলাক দিম হয়। চক ঠক য'ত যি লাগে হয় সেইবিলাক আমাৰ কোম্পানীৰ ফালৰ পৰা দিব পাৰিম হয় আৰু আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা হেৰিটো কৰিব নোৱাৰোঁ হয় সেইটো কৈছিল তেতিয়া মানে ধৰক অইল ইণ্ডিয়াৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী তাত পঢ়িছিল বৰুৱা কেম্পত গোটেইখিনি ন অইল ইণ্ডিয়াই মানে হেৰি ফৰ্ম চৰ্ম কৰি পেলাই তেওঁলোকৰ গাৰ্জেন চাৰ্জেনৰ নাম তেওঁলোকে দিছিলে হয় খালি আমি পঢ়ুৱাব লাগে অঁ গাড়ী দি বেঞ্চিঙৰ গাড়ী হয় হয় ৰাতিপুৱাই যাওঁ ৰাতিপুৱা হয় মৰ্ণিঙত যাওঁ হয় হয় তাৰপৰা সেই ল'ৰা ছোৱালী বেছি হ'লত তেতিয়া পূব পশ্চিম হয় মধ্য হয় তিনি ভাগ কৰিলে কৰিলে তাৰো আগতে মানে অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত ক্লাছ হৈছিলে ৰাতিপুৱা সময়ত সময়ত হয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰী বহে হয় 10টাৰ পৰা হয় এই হেৰি আছে অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল ছাৰৰ কথা কৈছে নেকি প্ৰিন্সিপাল হৰে কৃষ্ণ দাস হৰে কৃষ্ণ দাস হয় বৰ হয় ষ্ট্ৰিক আছিলে হয় হয় বৰ লম্বা বেজ এটা লৈ ফুৰিব হয় দেৰি কৰিব নোৱাৰিব গেটৰ গুৰিতে হয় খেদিব হয় টিচাৰ হওক ল'ৰা হওক হয় হয় এই কিছুমান এতিয়া পাহৰি গৈছোঁ হয় হয় এতিয়া ছাৰ পঢ়ে অলপ নপঢ়া নহয় কিন্তু আপোনালোকৰখিনি গোটেই ল'ৰা ছোৱালীবিলাকে চাৰ হয় হয় মনবিলাক মহি পেলাইছোঁ হয় অসমীয়া বা বেংগলী বা হেৰি হয় সেইটো ভাৱ নাছিল হয় বিহাৰী চিহাৰী এইখিনি তেনেকৈ তেনেকৈ গোটেইবোৰ ল'ৰাই হয় আমাক মৰম কৰে হয় তাতে আমাৰ এটা হেৰি আছিলে কেইটামান তেওৱাৰী বুলি এজন আছিলে তিৱাৰী ছাৰৰ দেউতাক হয় টুপি ছাৰ বুলি কয় হয় হয় টুপি পিন্ধি হয় হয় আৰু মই এনেকৈ ল'ৰা ছোৱালীবিলাকক মৰ্ণিঙত মানে পেড কৰাওঁ আপুনি পেৰেড কৰাইছে হয় হেডমাষ্টাৰে মানে এইবোৰ প্ৰাৰ্থনা চাৰ্থনা আৰম্ভ কৰি দিয়ে হয় কিন্তু আমি বায়ে মোৰ দাহিনে মোৰ এইবোৰ মানে হেৰি কৰি এইবোৰ খুব ভাল পায় হয় সেইখিনি সামৰি দিছোঁ বয়সৰ কথাটো আহিলে বয়সৰ লেখেৰে প্ৰায় 100টা বছৰ গৰকিলে নে গৰকিব 100 বছৰ গৰকিলে নে 100 বছৰ হ'বগে এতিয়া হেৰিয়ত আৰু 2 বছৰ আছে আৰু 2 বছৰ আছে মানে এতিয়া যদি কওঁ 98 নট আউট 98 নট আউট আৰু ছাৰ এতিয়াও আমাৰ মাজত আছে আৰু দেৱজিতে গোটেই কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰিলেই মই সামৰি দিছোঁ কথাটো ছাৰক লগ পাই ছাৰ আচলতে অসুখীয়া গতিকে মই বিশেষ বেছি দীঘল কথা নাপাতো কথাখিনি পশ্চিম জাননী পূব জাননী আৰু মধ্য জাননী স্কুলৰ ইতিবৃত্তটো সৰুকৈ ছাৰে ক'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এই স্কুলৰ সোণালী জয়ন্তী প্ৰগ্ৰাম আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে বাই বাই